জীৱন বাটৰ তুমি লগৰী হবানে মোৰ সুধো নেকি হ'ব দিয়া যুগ্ম জীৱন সুখৰ হওক দিয়া সদায় ভালে কুশলে থাকিবা বৌ তেনেহ'লে আজি ৰাতি ভাত সাজ ময়ে বনাম নে আপুনি মোক জোখমাখবোৰ দেখুৱাই দিব হ'ব বাৰু কৰিবা শুনাচোন এওঁ চাহকাপ খাম বুলি কৈছিলে খাই নে নাখায় তুমি সুধি আহাচোন হেৰি শুনকচোন মই এটা কথা ভাবিছোঁ খং নকৰিব কিন্তু কোৱাচোন বাৰু নয়ন বোলাটোৰ ককায়েকটো এবাৰ আহি গ'ল তেওঁ নিজৰ দায়িত্ব পালন কৰিলে যদিও তেওঁ ভায়েকৰ কাণ্ডবিলাকত বৰ সন্তুষ্ট নহয় আমিও যদি নিজৰ জেদটো এৰি তাইৰ এবাৰ মুখখন চাই আহিব পাৰিলোহেঁতেন মনটো কিছু পাতল লাগিলহেঁতেন ছোৱালীজনীনো কেনেকৈ আছে কি কৰিছে তাইক দেখাৰ পাছত তুমি মনটো পাতল হ'ব বুলি কেনেকৈ জানিলা ভগৱানে নকৰক তাইক যদি আমি কিবা নভবা পৰিস্থিতি এটাত দেখোঁগৈ তেতিয়া মনটো পাতল লাগিবনে ভাল দেখিলেতো ভালেই সেইকাৰণে এবাৰ চাই আহোঁ বুলি ভাবিছোঁ ৰ'বা চিন্তা কৰি চাওঁ বেছি ভাবিব নালাগে বেছি ভাবিলে কষ্ট বাঢ়িহে যাব যদি যায় কাইলৈ যাওঁ ব'লক হ'ব দিয়া কিন্তু তাত গৈ তুমি কন্দা-কটাখন নকৰিবা নহ'লে তেওঁলোকে আমাক দুৰ্বল বুলি ভাবিব হ'ব দিয়ক মই আপোনালৈ চাহ একাপ বনাওঁগৈ Oh,
জীবন নির্বাচন শুনা তুমি নিশ্চিন্ত থাকা সুশৰীৰে উপস্থিত কৰা মই তোমাৰ সন্মুখত বৰ্তমান বিলম্ব ঘটাব নেকি বলা বিশ্বজিৎ যজ্ঞৰে আহিব ধৰিছে বুলি সৰবৰ দিকে নাই এয়া হ'ব নোৱাৰে উপায় কি আছে আমাৰ হাতত প্ৰধান মাধৱ ঘৰৰে যজ্ঞ কৰি বিপদত চলি হাতেলৈ বিপদনো ঐক্যতা শেষ হ'ব আমি গুচি যাওঁ ঘৰৰ পৰা আমি ঘৰৰ তেন্তে এইকে হওক দেৱৰাজ ভাগ্যকে কৰি আমি সকলোৱে ঘৰত আত্মগোপন কৰোঁ বলক দেৱৰাজ বলক বিলম্বই মিলাব বিঘিনি গৈছো এই মানুহটোৰ পৰা মানে শান্তি নাই আৰু পানীবিলাকৰ ৰংবিলাক যে এনেকুৱা গাঁৱৰ মানুহবিলাকে পানীবিলাক কেনেকৈ খায় আমি তোমালোকৰ দৰে মিনাৰেল পানী নাখাওঁ আমাৰ গাঁৱলীয়া মানুহৰ পানী খোৱাৰ এটা পদ্ধতি আছে এই কুঁৱাৰ পানী ইয়াত ফিল্টাৰ কৰিহে আমি খাওঁ বুজিলা এই হ'ব নেকি মই ইমান নকৰা নেকি মোক বুজাবলৈ আহিছে বেছি অলপ ছোৱালীজনী আমাৰ ঘৰত মিলি যাব যেন পাইছোঁ শিকাই বুজাই লৈছে কোনে তুমি নহয় মানে মই ক'ব বিচাৰিছোঁ তাই হ'ল ধনী ঘৰৰ ছোৱালী ভাত তিয়াই ভাত খোৱা ছোৱালী যি বিচাৰিছিল তাকেই পাইছিল আমাৰ দৰে হাজিৰা কৰা মানুহৰ ঘৰত থাকিও তাইৰ কোনোদিন মুখত অসন্তুষ্টি নাই ওচৰ চুবুৰীয়াকো ধুনীয়াকৈ মাতবোল কৰে অলপো অহংকাৰ নাইকিয়া ছোৱালীহে থকহে যিটোহে কাণ্ড কৰিলে অহংকাৰটো ঘৰত থৈ আহিছে চাগে তুমি মোক এটা সঁচা কথা কোৱাচোন প্ৰাপ্তিক তুমি ক'ৰবাত বেয়া পোৱা নেকি তুমি তাত গৈ এনেকুৱা ব্যৱহাৰ যাতে নকৰা তেওঁলোকে বেয়া পায় মোক অত দিনে আপুনি বুজি নাপালে পাওঁ মানুহে দুখ আৰু খঙত যি টি কথা কৈ দিব পাৰে মোৰ দৰে আপুনিওতো একেটা দুখত আৰু খঙত আছে তোমাক কথা ক'বই নোৱাৰি দেই হ'ব ব'লা
বাইদেউ বিনয় শইকীয়া ঘৰলৈ কোনফালে যায়? আপোনালোক এইফালেদি যাওক, পথাৰখনৰ মাজৰ ৩ নম্বৰ ঘৰটো। ধন্যবাদ। একদম ফটোৱা কথা কিছুমান কয় দেই। আপুনি মোক এটা কথা কওকচোন, আপুনি তাইৰ পক্ষত আছেনে মোৰ পক্ষত আছে? হা, নিশ্চয় তাইৰ পক্ষত আছে হয়নে? নহ'লে এইবোৰ কথা কৈ মোৰ মূৰটো গৰম নকৰে নহয়। মই কাৰো পক্ষত নাই অ', মই দুয়োটাৰ পক্ষত আছোঁ, ধেমালিহে কৰিছোঁ। নকৰিব, এইবোৰ ধেমালি মই ভাল নাপাওঁ। এই সময়ত আমাৰ ঘৰলৈ যাইলে কোন আহিল? ভুমুকা ভুমুক কৰি আছে যে নাযায় কেলে কোন আহিছে চাবলৈ। আপোনালোক আহক আহক আহক। হঠাৎ ওলালেহি যে খবৰ এটাও নিদিলে। হ'ব আহক আহক আহক, এইটোৱে আমাৰ ঘৰ। যেনে তেনে ইয়াতে সোমাই আছোঁ আৰু। আহক। হেৰা বোলো, শুনিছেনে? ওলাই আহাচোন। আহক আহক। হেৰা ওলাই আহাচোন। এয়াই মোৰ গৃহিণী। নমস্কাৰ। নমস্কাৰ। বোৱাৰীৰ মাক দেউতাক আকৌ। অ' আহক আহক, ভিতৰলৈ আহক। নাই নাই নাই, আমি অলপ সময়ৰ কাৰণেহে ইয়ালৈ আহিছোঁ। মাজনী মুখখন চাই যাম বুলি ভাবিছোঁ। মাজনী ক'ত আছে? হেৰা আমাৰ বোৱাৰী ক'ত? পিছফালে আছে। হয় নেকি? অঁ। এই মাতি দিয়াচোন, যোৱা যোৱা যোৱা। আহক আপোনালোক ভিতৰলৈ আহক। আহক। বগা ছাগলীটো দেখিছা? দেখিছোঁ। খুব বগা ছাগলীটোৰ পৰা সেই চুকটোলৈকে এই গোটেইখিনি আমাৰ মাটি। গোটেইখিনি তোমালোকৰ? তাৰ আগলৈও অলপমান মাটি আছিলে, কিন্তু এটা সময়ত মোৰ বেমাৰত তেতিয়া দাদাই বন্ধকত দি দিলে মাটিখিনি। অঁ, তোমাৰ দাদাই তোমাৰ কাৰণে বহুত কিবা কিবি কৰে ন? কৰেতো। সেইকাৰণে ময়ো কিবা এটা ভালকৈ কৰি দাদাৰ কষ্টবিলাক নোহোৱা কৰিব বিচাৰিছোঁ। প্ৰাপ্তি, অঁ বৌ, তোমাৰ মা দেউতা আহিছে। কি ক'লে? তোমাৰ মা দেউতা আহিছে, আহা। মা দেউতা কি? আহিলে। মা দেউতা, মাজনী। হেৰা মনা কথাখন নকৰিবাচোন। কান্দক দিয়ক, কান্দিলে মনটো পাতল লাগিব। কেনে আছো মাজনী? মই ভালেই আছো মা, তোমালোক কেনে আছা? আমাৰ ভাল হোৱালৈ আমি তোক হাঁহি হাঁহি লগ কৰিবলৈ আহিলোঁ। কানি কানি নহয়। দেউতা, খুৰী, হ'ব দিয়া। খুৰা, হেৰা বোৱাৰী মাক দেউতাকক এনেকৈ খালী মুখেৰে বহুৱাই থ'ব ন? যোৱা যোৱা, চাহ কৰাগে, যোৱা যোৱা। নাই নালাগে দিয়ক, এতিয়া আৰু চাহ খোৱা পৰিৱেশ নাই। জোৰ নকৰিব, আমি গৈ থাকোঁ। ছোৱালীজনীক চাবলৈ বৰ হেঁপাহ এটা আছিল। চাব তাই যাতে কষ্ট নাপায়, বৰ আলফুলকৈ মৰমত তুলিছিলোঁ। আপোনালোকে লৈ আহিলে, কথা এষাৰ তোমাকো ক'লোঁ। আপোনালোকৰ ছোৱালীয়ে টকা পইচাৰ আৰাম নাপালেও কোনোদিন মানসিক অশান্তি পাবলৈ নিদিওঁ। অন্ততঃ সেইখিনি বিশ্বাস আমাৰ ওপৰত ৰাখক।
মাজনী বা আমি এতিয়া গৈ থাকোঁ যোৱা ভালকৈ থাকিবি ব'লক আহোঁ মাজনী তই ভালকৈ থাকিবি ভালকৈ থাকিবা নয়ন আহোঁ মনটো আজি খুব ভাল লাগিছে জানা মা দেউতাক দেখিলোঁ যে দুখো লাগিছিল দুয়োকে বহুত দুখ দি আহিলোঁ নহয় খুৰা খুৰীয়ে মোক বা কেনেকুৱা পালে মইতো একেবাৰে নাৰ্ভাছ হৈ গৈছিলোঁ কি কৰিম কি নকৰিম একো ভাবিয়ে পোৱা নাছিলোঁ আৰু জানা অহাৰ কাৰণে দাদা বৌয়ে বিৰাট ভাল পাইছে ঐ তোমাৰ বাৰু লগতে যাবলৈ মন আছিল নেকি আছিলতো নিব খোজা হ'লে গুচি গ'লোহেঁতেন কি আৰে বাবা চোৱা মা দেউতাৰ যেনেকৈ মোৰ কাৰণে সকলো বৰ্তমান তোমাৰ লগত আৰু এই ঘৰখন এতিয়া মোৰ কাৰণে সকলো মা দেউতাৰ লগত থাকি যিমান আনন্দ হ'ব তোমালোকক এৰি থৈ যোৱা সমানেই কষ্ট হ'ব সঁচা কথা ক'বলৈ গ'লে মই সম্পূৰ্ণ দুমোজাত আছোঁ ছোৱালীৰ জীৱনটোৱে তেনেকুৱা তুমি ঘৰখনৰ সন্মতিত বিয়া হৈ অহা হ'লেও এনেকুৱা পৰিস্থিতিয়ে হ'লহেঁতেন বাৰু এইবিলাক বাদ দিয়া মা দেউতাই দাদাবক কেনেকুৱা পালে সেইটোহে ডাঙৰ কথা আৰে ভালেই পাব বেয়া পোৱাৰ কি কাৰণ থাকিব কিন্তু মই এটা কথা ভাবিছোঁ কি বৌ নগ'লেও দাদাই যদি এপাক আমাৰ ঘৰৰ পৰা মাৰি আহিলেহেঁতেন মোৰ বোধেৰে দাদাই তোমালোকৰ ঘৰত ভৰি থৈছে আমাৰ দুটাকহে নজনালে কিজানিবা আমি বাধাই দিম সাধাৰণতে দায়িত্ববোধ কি সেইটো ককাইদেউক বুজাব নালাগে হ'ব পাৰে মাজতে এদিন যে ককাইদেউ নাইকিয়া হৈ গৈছিল আমাৰ মা দেউতা যিহে জেদি মন থাকিলেও নাহিলহেঁতেন ককাইদেউৱে নিশ্চয় আমাৰ ঘৰলৈ গৈ মা দেউতাক মাতি আনিছা বুজিছা এৰা তুমি ঠিকেই কৈছা প্ৰাপ্তিৰ মাক দেউতাক যে আমাৰ ঘৰলৈ আহিব মই কিন্তু সপোনতো ভবা নাছিলোঁ পাই মই যেনেকৈহে আছিলোঁ কেনেকুৱা লাজ পাইছোঁ হ'ব দিয়াহে গাঁৱৰ মাইকী মানুহ ঘৰত কাম বন কৰি আছিলে তেওঁলোকেও সেইটো কথা বুজি পায় পিছে এতিয়া কচোন মাক দেউতাকক কেনেকুৱা লাগিল ভাবি থকাৰ দৰে একেবাৰে নহয় দেখোন ভালেই লাগিল সেয়া মই কৈছিলোঁ নহয় মোৰ পিছে তেওঁলোকৰ অৱস্থাটো দেখিহে বেয়া লাগিল মোৰ একেবাৰে চকু চলচলীয়া হৈ গৈছিল পাই ময়ো মন নকৰা নহয় যিমানে প্ৰাপ্তিয়ে ভুল নকৰক কিয়
নিজৰ সন্তানকনো কেনেকৈ চকুৰ আগত ৰাখে মাত বোল নকৰাকৈ? শুনকচোন, প্ৰাপ্তিক বাৰু তেওঁলোকৰ লৈ যাবলৈ মন আছিল নেকি? মন আছিল যদিও নকয় নহয়। নগৰীয়া মানুহ, ধনী মানুহ, এটা স্বাভাৱিক অহংকাৰ থাকিবই। যিটো কাৰণত তেওঁলোকে আমাৰ পোনাক গ্ৰহণ কৰা নাছিল, সেই কথাটোত আমি বেয়া পাই লাভ নাই। তেওঁলোকো মানুহহে। কথাটো হয়, কিন্তু এটা কথা ঠিক, প্ৰাপ্তিক লগ ধৰা হ'লেও তাই নগ'ল হয়। ক'ত যাব? একে মাক দেউতাকৰ জীয়েকে, তাইও যদি। অহংকাৰ, ইয়াকে কয় অহংকাৰ। নাই নাই, এইটো বৰ বেলেগ বস্তু। বিয়া পাতি মানুহটো ওলাবলৈকে মন নকৰা হ'লি যে ঘৰৰ পৰা। সেইটো ময়ো বুজিছোঁ আৰু সেইকাৰণে আলোচনা কৰিছোঁ। ময়ো বিচাৰোঁ তুমি সোনকালে কিবা এটা কাম কৰাটো। অকল তুমিয়ে নহয়, ময়ো কৰিব লাগিব। নালাগে দিয়া। ঠিক আছে, আপোনালোক দুয়োজনৰ একো সন্মতি নোহোৱালৈকে মই একো কাম নকৰোঁ। তাই ৰ মানুহটো থাকহে এনেকৈ, কিন্তু মালটো বৰ মাগুৰ অ'। তোৰ নিচিনা যদি ময়ো হ'ব পাৰিলোহেঁতেন। বাকী নয়ন, লগৰ ল'ৰা নহয়, বাটে পথে দেখিলে মাত এষাৰ দিবি। তই কাৰ মূৰটো কৰিবলৈ এখন ঘৰত সোমালি হা? ভালে ভালে ভাত বনাইগে যা। নহয় মানে মোৰ আজি গাটো একেবাৰেই ভাল নহয়।